ড্ৰাগছৰ বিৰুদ্ধে সৰ্থেবাৰী আৰু মাছদিয়া আৰক্ষীৰ সফল অভিযান। কুকাৰপাৰাত আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ী শুকুৰ আলী। বৰপেটা জিলাত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। এইবাৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু মাছদিয়া আৰক্ষীৰ যৌথ অভিযানত আটক হ'ল এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত খৰাং গাঁৱৰ মমিন আলীৰ পুত্ৰ শুকুৰ আলী বুলি জানিব পৰা গৈছে। সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নিৰ্দেশত মঙলবাৰে বিয়লিৰ ভাগত গোপন খবৰৰ ভিত্তিত মাছদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী আহমেদে কুকাৰপাৰাত অভিযান চলাই আটক কৰে ড্ৰাগছ ব্যৱসায়ীটোক। লগে লগে সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকা, উপ পৰিদৰ্শক ক্ৰমে বিশাল বৰ্মন আৰু তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাই আৰক্ষীৰ দল লৈ ঘটনাস্থলীত উপস্থিত হয়। সৰ্থেবাৰী ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া ডক্টৰ পৱন কুমাৰ উপাধ্যায়ৰ উপস্থিতিত ড্ৰাগছ ব্যৱসায়ী শুকুৰ আলীৰ পৰা আৰক্ষীয়ে 7.53 গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰে। ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ বাবে সৰ্থেবাৰী আৰু মাছদিয়া আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে নাগৰিক সমিতি সৰ্থেবাৰী থানাৰ সভাপতি ডালিম চন্দ্ৰ বড়োৱে। ধৃত শুকুৰ আলীৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিব পৰা গৈছে। এইটো এটি ভাল লগা বিষয় আৰু সৰ্থেবাৰী থানা এলেকাত ধাৰাবাহিকভাৱে ড্ৰাগছ মানে ধৰি থকা হৈছে আৰু আজি সন্ধিয়া সময়ত কুকাৰপাৰ বজাৰৰ পৰা কিছু পশ্চিম দিশত সৰ্থেবাৰী থানা এলেকাৰ ভিতৰত সৰ্থেবাৰী আৰক্ষী থানা আৰু মাছদিয়া আউটপোষ্টৰ যৌথ অভিযানত আপোনাৰ ড্ৰাগছ ধৰা পৰিছে। ড্ৰাগছৰ পৰিমাণ হ'ল 7.53 গ্ৰাম। আগলৈ এনেকুৱা ড্ৰাগছৰ বিৰুদ্ধে হওক বা মাদক দ্ৰব্যৰ বিৰুদ্ধেই হওক সৰ্থেবাৰী থানাৰ তৰফৰ পৰা অভিযান চলক আৰু আমাৰ এই থানা এলেকাৰ ভিতৰত যিখিনি অপৰাধ আৰু অপৰাধী আছে বা সামাজিক ব্যাধিৰ লগত জড়িত লোক তেওঁলোকক কৰায়ত্ব কৰাৰ কাৰণে মই আৰু বেছি তীব্ৰ অভিযান চলোৱাৰ বাবে আমাৰ সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়লৈ অনুৰোধ জনাইছোঁ। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।